হেল্ল' সকলোৱে নমস্কাৰ ল'ব আপোনালোক সকলোৱে গম পাইছে যে যোৱা 23 ফেব্ৰুৱাৰী তাৰিখে আমাৰ অসম চৰকাৰৰ ফাইনান্স ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা এখন ৰিজলিউশ্যন প্ৰকাশ পাইছে মানে অসম চৰকাৰৰ গভৰ্ণৰে আমাৰ অষ্টম দৰমহা আয়োগ গঠনত অনুমতি প্ৰদান কৰিছে আৰু আয়োগখন যিখন কমিটি আয়োগৰ সেই কমিটিখন গঠন কৰি দিয়া হৈছে আৰু এই কমিটিখন 8জনীয়া মেম্বাৰৰ এখন কমিটি আৰু এই কমিটিখনত কাৰ নাম আছে মই কৈ দিম আৰু লগতে মই এইটো কথাও কম যে অসম চৰকাৰে নিজাববীয়াকৈ গঠন কৰা অষ্টম দৰমহা আয়োগৰ যিখন ৰিজলিউশ্যন প্ৰকাশ পাইছে যিখিনি টাৰ্মছ অফ ৰেফাৰেন্স এটা উল্লেখ কৰা হৈছে সেইখিনিৰ লগত যোৱা 3 নৱেম্বৰ 2025 ইংৰাজী তাৰিখে প্ৰকাশ পোৱা ভাৰত চৰকাৰৰ অষ্টম দৰমহা আয়োগৰ যিখন টাৰ্মছ অফ ৰেফাৰেন্স আছিল যিখন ৰিজলিউশ্যন প্ৰকাশ পাইছিল সেইখনৰ লগত কি পাৰ্থক্য আছে বা কি সাদৃশ্য আছে আৰু চেন্ট্ৰেল গভৰ্ণমেণ্টৰ পে কমিছনে সামৰি নলোৱা কিছুমান বিষয় অসম চৰকাৰৰ পে কমিছনত সামৰি লৈছে নেকি নাইবা কিবা বিষয় বাদ পৰি গৈছে নেকি এই আটাইবিলাক কথা মই ইয়াতে আলোচনা কৰিম এতিয়া মোৰ হাতত আমাৰ অসম চৰকাৰৰ যিখন আমাৰ মানে ৰিজলিউশ্যন সেইখনো আছে আৰু লগতে যিখন আমাৰ চেন্ট্ৰেলৰ মানে ৰিজলিউশ্যন সেইখনো আছে দুয়োখনেই আছে মই দুয়োখনে কম্পেয়াৰ কৰি দেখুৱাই দিম কথাখিনি আলোচনা কৰিম যে আমাৰ কাৰণে কোনখন পে কমিছন লাভদায়ক হ'ব যদিওবা মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে অসম চৰকাৰৰ যিখন পে কমিছন হ'ব সেইখন পে কমিছনেও ভাৰত চৰকাৰৰ যিখন পে কমিছনৰ ৰিপৰ্ট আহিব সেইখনৰ ৰিপৰ্টকে ফলো কৰিব আৰু বিশেষ আমাৰ পাৰ্থক্য আহি নপৰে হয়তো সাধাৰণভাৱে সলনি হ'ব পাৰে বাৰু যিয়ে নহওক কিয় আমাৰ যোৱা 23 তাৰিখে যিখন ৰিজলিউশ্যন প্ৰকাশ পাইছে অৰ্ডাৰ্ছ বাই গভৰ্ণৰ তাত আমাৰ যিখন মানে অষ্টম দৰমহা আয়োগ গঠন কৰি দিয়া হৈছে য'ত মানে এপ্ৰুভেল দিছে গভৰ্ণৰে সেইখনৰ আমাৰ যিজন চেয়াৰমেন হ'ব আপোনালোকে ইতিমধ্যে গম পাইছে আগতে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে নামবিলাক মেনশ্যন কৰিছিলে তেখেত হ'ব শ্ৰী সুভাষ চন্দ্ৰ দাস IAS ৰিটায়াৰ্ড দ্বিতীয়তে সিনিয়ৰ মোষ্ট সেক্ৰেটাৰী পাৰ্সোনেল ডিপাৰ্টমেণ্ট ইয়াতে নাম মেনশ্যন কৰা হোৱা নাই যিজনেই পাৰ্সোনেল ডিপাৰ্টমেণ্টৰ সিনিয়ৰ মোষ্ট সেক্ৰেটাৰী হৈ থাকিব তেখেতে হ'ব মেম্বাৰ আৰু বাকী মেম্বাৰসকল হ'ব সিনিয়ৰ মোষ্ট সেক্ৰেটাৰী ARTPPG ডিপাৰ্টমেণ্ট ARTPPG ডিপাৰ্টমেণ্ট মানে হ'ল আপোনাৰ এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছ ট্ৰেইনিং পেনশ্যন এণ্ড পাব্লিক গ্ৰিভেন্সেছ তাৰ যিজন সিনিয়ৰ মোষ্ট সেক্ৰেটাৰী হ'ব তেখেতে হ'ব এজন মেম্বাৰ নেক্সট আপোনাৰ সিনিয়ৰ মোষ্ট সেক্ৰেটাৰী ফাইনেন্স ডিপাৰ্টমেণ্ট মেম্বাৰ হ'ব LR কাম কমিশ্যনাৰ এণ্ড স্পেচিয়েল সেক্ৰেটাৰী জুডিচিয়েল ডিপাৰ্টমেণ্টৰ পৰা এজন থাকিব মেম্বাৰ স্পেচিয়েল ডিৰেক্টৰ ফাইনেন্স বাজেট ডিপাৰ্টমেণ্ট অৰ নমিনি অফ সিনিয়ৰ মোষ্ট সেক্ৰেটাৰী ফাইনেন্স ডিপাৰ্টমেণ্ট তেখেতে মেম্বাৰ হ'ব আৰু লগতে স্পেচিয়েল ইনভাইটি হিচাপত প্ৰফেছৰ ৰাতুল মহন্ত গুৱাহাটী ইউনিভাৰ্চিটি আৰু লগতে এই আয়োগখনৰ মেম্বাৰ সেক্ৰেটাৰী হিচাপত থাকিব ফাইনেন্স ডিপাৰ্টমেণ্টৰ সেক্ৰেটাৰীজন গতিকে এই 8জন ব্যক্তিক সামৰি লৈ কমিশ্যনখন গঠন কৰা হৈছে এতিয়া মূল বিষয়টো হ'ল যে এই যিখিনি আমাৰ মানে স্যালাৰি ৰিভিজন হ'ব বা অষ্টম দৰমহা যেতিয়া আহিব তেতিয়া কাৰ স্যালাৰি ৰিভিজন হ'ব বা কোনে বাদ পৰিব ইয়াতে কোনে পাব সেইটো উল্লেখ কৰা হোৱা নাই কিন্তু কোনে বাদ পৰিব সেইটো উল্লেখ কৰিছে গতিকে যিখিনিৰ নাম ইয়াতে মেনশ্যন কৰা হোৱা নাই এইখিনিৰ বাহিৰে আটাইবিলাকে সেই লাভটো পাব এতিয়া ইয়াত নাম্বাৰ 1 পইণ্ট লিখিছে যে স্কোপ অফ এক্সামিনেশ্যন টু এক্সামিন দ্য প্ৰিন্সিপলছ গভৰ্নিং দ্য ষ্ট্ৰাকচাৰ অফ ইমলুমেণ্টছ এণ্ড কণ্ডিশ্যনছ অফ ছাৰ্ভিচ অফ ষ্টেট গভৰ্ণমেণ্ট এমপ্লয়িজ এক্সক্লুডিং মানে এইখিনিক বাদ দি সকলোৰে হ'ব কাক বাদ দিয়া যাব অফিচাৰ্ছ অফ অল ইণ্ডিয়া ছাৰ্ভিচেছ এতিয়া অল ইণ্ডিয়া ছাৰ্ভিচেছৰ যিখিনি অফিচাৰ্ছ থাকিব সেইখিনি অফিচাৰতো এনেও আপোনাৰ চেণ্ট্ৰেলৰ আণ্ডাৰতে তেওঁলোকে লাভ কৰিব গতিকে চিন্তাৰ বিষয় কোনো ধৰণৰ নাই 2 নম্বৰ লিখিছে পোষ্ট ড্ৰয়িং UGC AICTE টেকনিকেল পে স্কেলছ মানে যিবিলাক ইউনিভাৰ্চিটি গ্ৰাণ্ট কমিশ্যনৰ আণ্ডাৰত যিখিনি পোষ্ট আছে বা AICTE মানে হৈছে আপোনাৰ অল ইণ্ডিয়া কাউন্সিল ফৰ টেকনিকেল এডুকেশ্যন আৰু লগতে আপোনাৰ যিখিনি মানে এইবিলাকৰ আণ্ডাৰত যিখিনি মানে দৰমহা ড্ৰ কৰে যিখিনি দৰমহা লাভ কৰি আছে তেওঁলোকে ক'ত কাম কৰি আছে ধৰক ডিগ্ৰী কলেজেছ ইঞ্জিনিয়াৰিং কলেজেছ মেডিকেল কলেজেছ নাৰ্ছিং কলেজেছ আয়ুৰ্বেদিক কলেজেছ ফাৰ্মাচী ইনষ্টিটিউটছ পলিটেকনিক্স এণ্ড আদাৰ নটিফাইড ইনষ্টিটিউশ্যনছ গতিকে এইবিলাকত কাম কৰা যিখিনি এমপ্লয় আছে তেওঁলোকক এই অষ্টম দৰমহা আয়োগৰ আওতাৰ বাহিৰত ৰখা হ'ব কিন্তু তেওঁলোকে বেনিফিটটো ক'ৰ পৰা পাব তেওঁলোকে বেনিফিটটো এই যিখিনি নাম মেনশ্যন কৰি দিয়া হৈছে এওঁলোকৰ পৰা বেনিফিটটো লাভ কৰিব কাৰণ এওঁলোকে ইতিমধ্যে চেন্ট্ৰেল পে কমিশ্যনৰ আণ্ডাৰত পৰি যাব গতিকে চিন্তাৰ কোনো প্ৰয়োজন নাই নিজাববীয়াকৈ এওঁলোকে সেইখিনি সুবিধা লাভ কৰিব আৰু নেক্সট C নম্বৰত কৈছে যে জুডিচিয়েল ছাৰ্ভিচ অফিচাৰ্ছ ড্ৰয়িং পে এজ পাৰ দ্য ৰিকমেণ্ডেশ্যনছ অফ দ্য ছেট্টি কমিশ্যনছ SNJPC মানে ছেট্টি কমিশ্যনৰ আণ্ডাৰত বা SN মানে ছেকেণ্ড নেশ্যনেল জুডিচিয়েল পে কমিশ্যন SNJPC
সেকেন্ড নেশ্যনেল জুডিচিয়েল পে কমিশ্যনৰ আণ্ডাৰত যিখিনি কৰ্মচাৰীয়ে দৰমহা লাভ কৰি আছে তেওঁলোককো অষ্টম দৰমহা আয়োগৰ আওতাৰ বাহিৰত ৰখা হ'ব অসম চৰকাৰৰ ক্ষেত্ৰত মানে অসমৰ যিখন পে কমিশ্যন হ'ব সেইখনৰ ক্ষেত্ৰত গতিকে এইখিনিৰ বাহিৰে বাকী সকলোখিনি কৰ্মচাৰীকে অষ্টম দৰমহা আয়োগৰ অধীনত ৰখা হ'ব আৰু তেওঁলোকে অষ্টম দৰমহা আয়োগৰ লাভখিনি লাভ কৰিব আৰু ইয়াতে যিখিনি আমাৰ টাৰ্মছ অফ ৰেফাৰেন্স মানে উল্লেখ কৰা হৈছে ইয়াতে আমাৰ যিখন চেন্ট্ৰেলৰ পে কমিশ্যন আছিল তাৰ লগত কি পাৰ্থক্য আছে সেইখিনি মই এতিয়া অলপমান মেনশ্যন কৰি দিম আপোনালোকে নিশ্চয় জানে যে চেন্ট্ৰেলৰ যিখন টাৰ্মছ অফ ৰেফাৰেন্স প্ৰকাশ পাইছিল যিখন মোৰ হাতত আছে বৰ্তমান ইয়াতে এটা কথা উল্লেখ কৰিছিল পইণ্ট নাম্বাৰ F3 তাত উল্লেখ কৰা হৈছিল যে দ্য আনফাণ্ডেড কষ্ট অফ নন কণ্ট্ৰিবিউটৰী পেঞ্চন স্কিমছ মানে যিখিনি আমাৰ OPS ৰ এমপ্লয় আছে তেওঁলোকৰ পেঞ্চনৰ ক্ষেত্ৰত মানে কি চিন্তা বা কি বিবেচনা কৰিব পৰা যায় যিহেতু সেইটো আনফাণ্ডেড পেঞ্চন স্কিম আনফাণ্ডেড পেঞ্চন স্কিম মানে মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে আমাৰ যিখিনি NPS আছে বা UPS যিখিনি আছে এইটো হ'ল আমাৰ ফাণ্ডেড পেঞ্চন স্কিম কাৰণ আমি পেঞ্চন পাবলৈ হ'লে বা পেঞ্চন পোৱাৰ কাৰণে আমি প্ৰতি মাহতে এটা কন্ট্ৰিবিউশন কৰি আহিছোঁ আৰু আমাৰ লগতে চৰকাৰেও কন্ট্ৰিবিউশন কৰি আহিছে গতিকে সেইটো হ'ল ফাণ্ডেড পেঞ্চন স্কিম কিন্তু OPS টো তেনেকুৱা নহয় OPS ত কাম কৰি থকা সময়ছোৱাত কোনো ধৰণৰ ফাণ্ড কন্ট্ৰিবিউশন কৰা নহয় এমপ্লয় গৰাকীৰ ফালৰ পৰা বা চৰকাৰৰ ফালৰ পৰাও গতিকে OPS ৰ পেঞ্চন দিবলৈ হ'লে টোটেলি এটা সেপাৰেট বাজেটৰ প্ৰয়োজন আৰু যিটো বাজেটে বৰ্তমান চৰকাৰৰ ওপৰত মানে এটা বোজা স্বৰূপ হৈ থকা বুলি চৰকাৰখনে ক'ব বিচাৰে বা যিখন চৰকাৰে নাহক কিয় সকলো চৰকাৰে এইটো কথা উল্লেখ কৰি আহিছে যে OPS দিয়াটো সম্ভৱপৰ নহয় বা OPS এটা বোজা কিন্তু ভাল খবৰ এইটো যে আমাৰ অসম চৰকাৰে যিখন মানে টাৰ্মছ অফ ৰেফাৰেন্স উলিয়াইছে ইয়াত কিন্তু এটা কথা উল্লেখ মানে ক্লিয়াৰলি উল্লেখ কৰিছে যিটো আমাৰ 5 নম্বৰ পইণ্ট ইয়াত উল্লেখ কৰিছে যে পেনশন এণ্ড ডিয়াৰনেছ ৰিলিফ ফ্ৰেমৱৰ্ক to examine the principles governing relief to state government pensioners and family pensioners particularly in relation to movements in the consumer price index and to recommend appropriate systems of dearness relief pension revision and related matters consistent with fiscal sustainability মানে ইয়াতে পেনশনটো যে ৰিফৰ্ম কৰা হ'ব ৰিভাইজ কৰা হ'ব আৰু লগতে এই পেনশনটো যে আমাৰ কনজিউমাৰ প্ৰাইচ ইনডেক্সৰ লগত জড়িত হৈ থাকিব অৰ্থাৎ ডিয়াৰনেছ ৰিলিফটো যেনেকৈ পেনশনাৰে পাই আছে যেনেকৈ কৰ্মচাৰীসকলে দিয়ে পায় ঠিক তেনেকৈ পেনশনাৰে ডিয়াৰনেছ ৰিলিফ পায় ডিআৰ পায় সেই আটাইবিলাক কথা ৰিভিউ কৰা হ'ব আৰু নিশ্চয়কৈ এটা ভাল ধৰণে পেনশনটো ৰিভাইজ কৰা হ'ব গতিকে চেন্ট্ৰেলৰ পে কমিশ্যনখনৰ লগত আমাৰ ষ্টেট পে কমিশ্যনখনৰ এইটো এটা অমিল মই ক্লিয়াৰলি দেখা পাইছোঁ যেটো কিন্তু আমাৰ অসমৰ কাৰণে লাভদায়ক বা আশাব্যঞ্জক কিন্তু ইয়াতে এইটো কথা মই উল্লেখ কৰি থব লাগিব যে চেন্ট্ৰেলৰ যিখন TOR প্ৰকাশ পাইছিল টাৰ্মছ অফ ৰেফাৰেন্স প্ৰকাশ পাইছিল সেইখন প্ৰকাশ পোৱাৰ পিছতে যেতিয়া অলপমান এইটো বিষয় লৈ মানে পেনশনাৰসকলৰ মানে পেনশন ৰিভিজনৰ বিষয়টো লৈ যেতিয়া অলপমান মানে আপোনাৰ আলোচনা চলিছিল সেই সময়ত কিন্তু আমাৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীয়ে কিন্তু এইটো কথা নিশ্চিতভাৱে কৈছিল যে পেনশনটো ৰিভাইজ কৰা হ'ব আৰু পেনশনাৰসকলে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই আৰু যি নহওক কিয় কিন্তু TORত সেইটো বস্তু প্ৰকাশ পোৱা নাছিল মেনশ্যন কৰা হোৱা নাছিল পজিটিভলি মেনশ্যন কৰা হোৱা নাছিল কিন্তু অসম চৰকাৰে এইটো কথা ক্লিয়াৰলি ইয়াতে উল্লেখ কৰি দিছে 5 নম্বৰ পইণ্টত উল্লেখ কৰি দিছে ইয়াৰ উপৰিও এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা এটা উল্লেখ কৰা হৈছে সেইটো হ'ল নাম্বাৰ 4 যেটো পইণ্ট সেই পইণ্টত উল্লেখ কৰিছে যে ৰিভিউ অফ এলাউন্সেছ এণ্ড সাৰ্ভিস কণ্ডিশনছ ইয়াতে পইণ্ট নাম্বাৰ যেটো A তাত উল্লেখ কৰিছে যে এজ অফ সুপাৰএনুৱেশ্যন হেভিং ডিউ ৰিগাৰ্ড টু ডেমোগ্ৰাফিক প্ৰফাইল এণ্ড ফিস্কেল ইমপ্লিকেশনছ মানে আপোনাৰ যেটো অৱসৰৰ সময় অৱসৰৰ যেটো বয়স সেই অৱসৰৰ বয়সটো হয়তো বৃদ্ধি কৰাও হ'ব পাৰে ইতিমধ্যে আলোচনা হৈ আছিল যে অৱসৰৰ যেটো বয়স সেইটো 60 পৰা 62 বছৰলৈকে বৃদ্ধি হ'ব পাৰে গতিকে হয়তো আমি অষ্টম দৰমহা আয়োগত এনেকুৱা এটা নিউজ পাব পাৰো বা এনেকুৱা এটা খবৰ পাব পাৰো যে অৱসৰৰ সময়সীমাটো বৃদ্ধি কৰি 60 পৰা 62 বছৰ কৰি দিয়া হৈছে এইটো কাছৰ হ'বলগীয়া বিষয় নহব ইয়াতে যেহেতু ক্লিয়াৰলি মেনশ্যন কৰিছে গতিকে এইটো এটা পইণ্ট মই ইয়াতে অলপমান বেলেগ পালো যেটো পইণ্ট আপোনাৰ যিখন চেন্ট্ৰেল পে কমিশ্যনৰ যিখন মানে TOR আছিল তাত কিন্তু উল্লেখ কৰা হোৱা নাছিল গতিকে হয়তো চেন্ট্ৰেলৰ কৰ্মচাৰীৰ ক্ষেত্ৰত যদি 60 বছৰ হৈ থাকে তেনেস্থলতো কিন্তু অসমৰ যিখিনি কৰ্মচাৰী আছে তেওঁলোকৰ হয়তো অৱসৰৰ সময়সীমাটো 62 বছৰলৈকে বৃদ্ধি হ'ব পাৰে ইয়াৰ উপৰিও আন এটা গুৰুত্বপূৰ্ণ বিষয় এটা উত্থাপন কৰা হৈছে সেইটো হৈছে আপোনাৰ 8 নম্বৰ যেটো পইণ্ট আছে HR ডিজিটাইজেশ্যন এণ্ড সিস্টেম ইন্টিগ্ৰেশ্যন ইয়াতে উল্লেখ কৰিছে যে কমপ্লিট ডিজিটাইজেশ্যন অফ সাৰ্ভিস ৰেকৰ্ডছ এণ্ড পেৰোল যদিহে এইটো কাম হয় তেনেহ'লে অত্যন্ত ভাল হ'ব কাৰণ এইটো হোৱাৰ ফলত কামবিলাক খৰতকীয়া হ'ব আৰু কৰ্মচাৰীসকলে একেবাৰে ৰিয়েল টাইমতে আটাইবিলাক বেনিফিট লাভ কৰিবলৈ সক্ষম হ'ব Integration of HRMS with Treasury and Integrated Financial Management Systems
যদি এইটো হৈ যায় HRMS উইথ ট্ৰেজাৰী যদি ইণ্টিগ্ৰেশ্যন কৰা হয় তেনেহ'লেও বহুত লাভ হ'ব যেতিয়া কৰ্মচাৰী আপোনাৰ ট্ৰেন্সফাৰ ল'ব কোনো এখন ডিষ্ট্ৰিক্টৰ পৰা আন এখন ডিষ্ট্ৰিক্টলৈ তেনেস্থলতো কোনো সমস্যা নহ'ব বা যিকোনো ক্ষেত্ৰতে সমস্যা নহ'ব কামবিলাক খৰতকীয়া হ'ব ক্ষীপ্ৰ হ'ব কৰ্মচাৰীয়ে লাভান্বিত হ'ব নেক্সট আপোনাৰ আছে ৰিয়েল টাইম লিভ প্ৰমোশ্যন পেনশ্যন এণ্ড পে'ৰল ট্ৰেকিং মানে যদিহে এইবিলাক বিষয় আপোনাৰ ডিজিটেলাইজেশ্যন হৈ যায় তেনেহ'লে এই আটাইবিলাক কাম ইতিমধ্যে উল্লেখ কৰাৰ নিচিনাকৈ অত্যন্ত খৰতকীয়া হ'ব ছুটি লোৱাৰ ক্ষেত্ৰতে হওক বা প্ৰমোশ্যন পোৱাৰ ক্ষেত্ৰতে হওক বা অৱসৰৰ পিছত পেনশ্যন পোৱাৰ ক্ষেত্ৰতে হওক এগৰাকী কৰ্মচাৰীয়ে অপেক্ষা কৰিবলগীয়া নহ'ব লগে লগে কাম কাজবিলাক হৈ যাব আৰু কৰ্মচাৰীগৰাকী লাভান্বিত হ'ব লগতে 9 নম্বৰ পইণ্টত উল্লেখ কৰিছে যে কন্ট্ৰেকচুৱেল এণ্ড স্কিম পাৰ্চনেল যিবিলাক কন্ট্ৰেকচুৱেল এমপ্লয় আছে বা স্কিমৰ আণ্ডাৰত যিখিনি এমপ্লয়ে কাম কৰি আছে তেওঁলোকৰ ক্ষেত্ৰতো দৰমহাটো কেনেকৈ মানে ৰিভাইজ কৰিব পৰা যায় সেই বিষয়ে চিন্তা চৰ্চা ইয়াতে কৰিব এইটো কথা ইয়াতে স্পেচিয়েলি উল্লেখ কৰিছে গতিকে এই নিঃসন্দেহে কন্ট্ৰেকচুৱেল এমপ্লয়খিনিৰ কাৰণে এটা ভাল খবৰ অৰ্থাৎ কন্ট্ৰেকচুৱেল যিখিনি এমপ্লয় আছে তেওঁলোককো ৰেগুলাৰ এমপ্লয়ৰ নিচিনাকৈ চৰকাৰে সমদৃষ্টিৰে চাইছে আৰু সমান সা সুবিধা প্ৰদান কৰাৰ ক্ষেত্ৰত চিন্তা চৰ্চা কৰিছে কেনেকৈ তেওঁলোকক এটা ভাল মানে চেলাৰী প্ৰদান কৰিব পৰা যায় যিসকলে ফিক্স দৰমহাত কাম কৰি আছে তেওঁলোকৰ নিশ্চয় কিবা এটা ইয়াতে হোৱাৰ সম্ভাৱনা আছে যিহেতু তেওঁলোকেও কন্ট্ৰেকচুৱেল এমপ্লয় এতিয়া আন গুৰুত্বপূৰ্ণ কথাটো হৈছে যে ইয়াৰ যিটো হেডকোৱাৰ্টাৰ হ'ব অষ্টম দৰমহা আয়োগ অসমৰ সেই হেডকোৱাৰ্টাৰটো গুৱাহাটীতে হ'ব বৰ্তমান আৰু এই অষ্টম দৰমহা আয়োগকো ৰিপৰ্ট প্ৰস্তুত কৰি দাখিল কৰিবলৈ সময় দিয়া হৈছে 18 মাহ কেতিয়াৰ পৰা ডেট অফ ইটছ কনষ্টিটিউশ্যন মানে 23 ফেব্ৰুৱাৰীৰে পৰা ধৰিলে 18 মাহ গতিকে আমি নিশ্চয় জানো যে চেণ্ট্ৰেলৰ যিখন পে কমিশ্যন গঠন কৰা হৈছিল 3 নৱেম্বৰ তাৰিখে সেইখন কমিশ্যনকো মানে চেণ্ট্ৰেল গভৰ্ণমেণ্টে 18 মাহৰ সময় দিছিল গতিকে 3 নৱেম্বৰৰ পৰা ধৰিলে নৱেম্বৰৰ গোটেই মাহটো হৈ গ'ল ডিচেম্বৰৰ মাহটো হৈ গ'ল জানুৱাৰী মাহো হৈ গ'ল ফেব্ৰুৱাৰীৰ অলমষ্ট মাহটো শেষ হ'বৰ হ'ল মানে 4টা মাহ অলমষ্ট 3.5 মাহতকৈ অলপমান বেছি সময়ৰ ডিফাৰেঞ্চ মানে আমি এইটো ক'ব পাৰোঁ যে সপ্তম দৰমহা আয়োগ যেনেকৈ চেণ্ট্ৰেলত আপোনাৰ কাৰ্যকৰী হৈছিল 1 জানুৱাৰী 2016ৰ পৰা কিন্তু অসমত কাৰ্যকৰী হৈছিল 1 এপ্ৰিল 2016ৰ পৰা ঠিক তেনেকৈ এইখন দৰমহা আয়োগতো মানে অষ্টম দৰমহা আয়োগতো হয়তো চেণ্ট্ৰেলত যেতিয়া কাৰ্যকৰী কৰা হ'ব তাৰ 3 মাহমান পিছতে অসমতো কাৰ্যকৰী কৰা হ'ব একে সময়তে হয়তো আমি লাভটো নাপাবও পাৰোঁ কাৰণ যিহেতু সময়সীমাটো অসমৰ ক্ষেত্ৰতো 18 মাহে দিয়া হৈছে কিন্তু এই যিখন পে কমিশ্যন সেইখন কনষ্টিটিউট কৰোঁতে আমাৰ অলৰেডি 3.5 মাহ সময় দেৰি হৈ গৈছে গতিকে যিয়ে নহওক কিয় আমি নিশ্চয়কৈ আমাৰ 2027ৰ মানে 26 বছৰটো এনেকৈ যাবই 2027 শেষৰ ফালে নিশ্চয় আমি অষ্টম দৰমহা আয়োগৰ লাভখিনি কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে লাভ কৰিবলৈ সক্ষম হ'ম গতিকে ইনফৰমেশ্যনটো আজিলৈ ইমানেই পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম ধন্যবাদ